Hello New World. আজি হয় 27th of January. আমাৰ anniversary. এতিয়ালৈকে যোৱা নাই বিয়া পাতিবলৈ এতিয়া যাম আৰু মানে টেকনিক্যালি ৰাতিকে যাম আৰু বিয়া পাতিবলৈ তাইক একদম আৰু এই আৰু লাগিছে 1 বছৰ পাৰ হৈ গ'ল কেনেকৈ গ'ল আমি একদম গম নাপাওঁ পুৰা ব্যস্ত এনেকৈ ভাই 1 বছৰ ইটস 1 year can't believe বাট চলিছে সব বিয়াৰ ভিডিঅ'টো এতিয়ালৈকে আমি পোষ্ট কৰাই নাই বিয়াৰ ভিডিঅ'টো আমি পোষ্ট কৰিম হয় এইটো ভিডিঅ' আকৌ বিয়াৰ ভিডিঅ'টো আহিব নহ'লে এইটো ভিডিঅ' পিছত বিয়াৰ ভিডিঅ'টো আহিব বাট আহিব আহিব এইবাৰ পোষ্ট কৰিম ধুনীয়াকৈ অকণমান and then আজি প্লেনিং ইজ লাইক মামাহঁত যিহেতু আছে আমি আজি যাম মহাবলীপুৰম এতিয়া আমি আজিলৈকে যোৱা নাই মই ইয়াত থাকিয়ে যোৱা নাই মানে এনে ৰেষ্টুৰেণ্ট ফুৰিব গৈছোঁ ইফালে মই গৈছোঁ আমি জাগা চাবলৈ গৈছোঁ বাট এতিয়া কথাটো হ'ল কি আমি এখন গাড়ী ভাড়া কৰিছোঁ আমি ইয়াতে আৰু চিপতে পৰি গ'ল আমাৰ আমি গাড়ীখন ভাড়া কৰিছোঁ আমি এতিয়া যাম ৰাস্তাত দেখাম সব ৰেডি এইবিলাক সব মানুহবিলাক ওলাইছে সব ৰেডি ধুনীয়াকৈ সব ৰেডি এতিয়া গতিকে যাম আমি দেখাম পুৰা অন ৰোড দেখাম আৰু য'ত যেনেকৈ য'ত সো ইফ আপোনালোকে আমাৰ নিচিনা মহাবলীপুৰম যোৱা নাই আগতে প্লিজ ষ্টে টিউন টিল দ্য লাষ্ট অফ দ্য ভ্লগ চ' ডেট আমি যিমানখিনি দেখিলোঁ আপোনালোকেও সিমানখিনি মহাবলীপুৰম আমাৰ ভ্লগৰ থ্ৰুদি চাব পাৰে আমি চেন্নাই ওলোৱা নাই আৰু এইফালে আমাৰ লাগিছে ভোক ইহঁত দুটা গৈছে খানা আনিব আমি এতিয়া ইচিআৰত আছোঁ কিমান আছে 32 কিলোমিটাৰ আছে আমি ইচিআৰত মুশকিল সে হাফ এন আৱাৰ জাগাটো বহুত ধুনীয়া মানে ৱেল মেইনটেইন গুড মেইনটেইন ঘৰটো বহুত ভাল লাগিছে ন এয়া মা প্ৰীতা পেলেচ মোৰ এচি ঠাণ্ডা লাগিছে এইটো প্ৰীতা পেলেচ কেনে লাগিছে খুব ধুনীয়া লাগিছে এতিয়া এইফালে ভাল লাগিছে এইফালে ধুনীয়া চেন্নাইখন এইফালে চেন্নাইখন ধুনীয়া আজি আমি চবে ফালে শাৰী পিন্ধি আহিছোঁ কিন্তু শাৰী চবেই নহয় মানে আমি দুজনী আৰু আমি তিনিজনীয়ে পিন্ধিছোঁ ফাইনেলি আকৌ আমাৰ ডেষ্টিনেশ্যনলৈ যোৱা জাৰ্ণি ষ্টাৰ্ট হ'ল চ' আমিতো ইমান নাজানো আমাৰ ড্ৰাইভাৰজনে ক'লে কি ফাৰ্ষ্টতে চেন্নাইৰ পৰা গ'লে শ্ব' টেম্পলত সোমোৱাটো কনভিনিয়েণ্ট হ'ব চ' আমিও বোলো যেনেকৈ তেওঁ কয় বিকজ আমি আগতে গৈ পোৱা নাই আৰু হয়ো চেন্নাইৰ পৰা গ'লে মানে শ্ব' টেম্পলটো ইজিলি এক্সেচিবল হয় আৰু তাৰ পৰা বেলেগ ডেষ্টিনেশ্যন যাব পাৰে আমি টিকেট অনলাইন স্কেন কৰিব পাৰি বাহিৰত আছে যেনেকৈ আমি বেংগলোৰ দেখাইছিলোঁ এনেকৈ স্কেন কৰা ছেইম আজিকালি চাগে গভৰ্ণমেণ্টৰ সেনেকুৱা 35 rupees হয় per ticket তেনেকুৱা আৰু এইটো চব স্কেনাৰ সো ইফ ইয়াৰে যদি কিবা জানিব মন আছে 7 পাগোৰাজৰ ওপৰত বা কিবা বাট সো ইয়াতে আপোনালোকে ট'ৰটো লৈ এইখিনি গ'লে মানে আপোনালোকে বুজি পাব আৰু অল ৱে ৰাউণ্ড সো গাইড দৰকাৰ নাই বেটাৰ কি গাইড নলয় আৰু এটা বাগীও আছে যদি কোনোবা বয়সস্থ মানুহ আছে যেনেকৈ আমাৰ মাহঁতৰ কাৰণে তেনেকৈ বাগীখন দিলে মানে পূৰা যাব পাৰে আৰু তালৈকে পূৰা লৈ যায় তেতিয়া কষ্ট নাই কম বিৰাট ভাল মানে এনেকৈ ফুৰাবৰ কাৰণে তো সেইবিলাক বস্তু মানে ছাৰ্ভিচটো বিৰাট ভাল আৰু বস্তুটো ন শ্ব' টেম্পলৰ এণ্ট্ৰেঞ্চতে আছে এই ছাইট মেপখন যোনখনত গোটেই মহাবলীপুৰমৰ মনুমেণ্টছ আৰু তাত য'ত যি চাব লগা বস্তু আছে চবৰে মানে ভালকৈ ধুনীয়াকৈ মেপিং কৰা আছে চ' ইটছ কনভিনিয়েণ্ট ফৰ আছ আৰু ইজি হৈ যায় এয়া ধুনীয়াকৈ মাহঁতক গাড়ীত উঠাই দিলোঁ ছিনিয়ৰ চিটিজেনৰ কাৰণে পূৰা ধুনীয়াকৈ এতিয়া যাব পাৰিব কষ্ট নাই কিন্তু ছিনিয়ৰ চিটিজেনৰ লগত আমি লগতে তাইকো ফচাই দিছোঁ মানুহক ছিনিয়ৰ চিটিজেন বুলি কৈ তাইক ফচাই দিছোঁ মাৰ বেয়া ফূৰ্তি এই মানুহজনীয়ে বদমাচি কৰি বাকো উঠাই দিছে ছিনিয়ৰ চিটিজেন বুলি কৈ হ'ব তোক দিব এতিয়া তাই তোক নিদিয়ে একো অঁ সেইটো হয় কিন্তু চাৰ্ভিচ দিয়াই দিছোঁ আমি কিন্তু এয়া আৰু মজা আহি এতিয়া জানে ধুনীয়া এটা বস্তু স্পট কৰিলে এয়া চাওক কি ধুনীয়া লাগিছে আমাৰ যে হেয়াৰ নিচা লাগিছে আমাৰ মানে নগাঁৱৰ এই কাষৰী গাঁও জেগাটোত এনেকুৱা ডাঙৰ এজোপা গছ আছে তেনেকুৱা বগলী থাকে টেম্পলটো ইমান শান্ত এইফালে পৰা সাগৰ ইফালে ধুনীয়া আৰু আনটাচ হেৰিটেজ চাইটটো গ্ৰীণ হেৰিটেজ চাইট হয় একো চোৱা নাই আৰু হাজাৰ বছৰ পুৰণা বোলে কিমান 1800 মানে 1800 চনৰ 1800 বছৰ পুৰণা ফাইনেলি আহি পালোঁ টেম্পলটোৰ ভিতৰত এতিয়া একচুৱেলি এনেই কৈছিলোঁ আৰু মহাবলীপুৰত গৰম নাই বুলি তাৰপিছত এতিয়া পস্তাইছোঁ পূৰা দেখিছে আপোনালোকে বহুত পুৰণা স্কাল্পচাৰ্ছ মই সেইটোৱে অঁ তাকে ইমান বেছি ভাল লাগিছে বস্তুখিনি চাই মানে ইমান বছৰ পুৰণা মানে আনটাচ্ড এইবিলাক চব যেনেকৈ আছে তেনেকৈ থৈ দিছে ৰাতি ইয়াতে লাইট দিয়ে অঁ গম পাইছোঁ মই
ষ্ট'ন ৱৰ্ক খালি আগতে আৰু ধুনীয়া আছিল এইটো মল্ডটো মানে অলপ নষ্ট হৈ গৈছে বস্তুটো তেনেকুৱা হৈছে বাট সেই আৰু ইমান বছৰ পুৰণা যিহেতু মানে বিৰাটেই ধুনীয়া বিৰাট বেছি ধুনীয়া তুমি সেয়া কৰি দেখুৱা এইটো গোটেই জেগাটো পুৰা ধুনীয়া পুৰা দেখা পায় জেগাটো পুৰা আৰু ভিতৰত যাব নিদিয়ে বাট বহুত বেছি ধুনীয়া হয়নে মই দেখাইছোঁ এইটোতো জাষ্ট এটা টেম্পল আৰু আছেই বাকী যাবলৈ আমি কভাৰ কৰিব আছে বাকীটো গোটেই জেগাখিনি দেখিছে আপোনালোকে এইটো কেনেকুৱা ধুনীয়া বহুত পিচফুল আৰু জেগাখিনি গোটেই এইখিনি ধুনীয়া সাগৰ মেডামে পুৰা এনজয় কৰিছে খালি ৰ'দত পুৰি চেচ তাই কিন্তু সাগৰখনৰ বতাহ বিৰাট ধুনীয়া বিৰাট ধুনীয়া এইখিনি জেগা সাগৰখন ইমান চাফা এইখিনিত সেইটো ফালে গোটেই মানে অকণমান বিচৰ মানে বিচ হাউচেছ আৰু মানে এনেকুৱা ৰেষ্টুৰেণ্টছ আছে ব'টছো আছে তাতে আমি আকৌ ওলাই যাম ইয়াৰ পৰা এতিয়া এইখিনি জেগাটো বিৰাট ধুনীয়া লাগিছে শ্বেড পৰি থাকে সেইফালে মন্দিৰটো এইখিনিৰ পৰা আমি নেক্সট জেগা এটালৈ যাওঁ লেটছ গো আমি নেক্সট জেগাতে যাম আমি এতিয়া জেগা এটাত আহিলোঁ মানে তাৰ পৰা ওচৰতে ঘৰটো তাত চাওক এইবিলাক পুৰণা জামানাৰ এনেকুৱা বস্তু চব আছে কাৰ্ভিংছ আছে এইবোৰ চব সেয়াই আৰু কিন্তু মই তাইক হাত চাত লগাব মানা কৰিছোঁ নুশুনে ন কথা পূৰা এয়া চাওক গোটেই হেৰি বস্তুবোৰ এইবিলাক কিনিব পাৰি তাৰমানে এইবিলাক কিনিব পাৰি তেনেকুৱা ধৰণৰ বস্তু আছে ক্ৰাফ্টছৰ বস্তু হঠাতে খোজকাঢ়ি আহি আছোঁ মানুহজনী আৰু আউট অফ ছাডেন ৰিয়েলাইজেশ্যন আমাৰ 1 বছৰ হ'ল বিয়া হোৱা মই সুধিছোঁ কেনেকুৱা ফিল হৈছে আপোনাৰ 5বাৰমান কাজিয়া কৰিছে চাগে 1 বছৰ which is good ন এতিয়া বা কাজিয়া লগা ষ্ট্ৰিকটো বা কি এতিয়া মই নাজানো এতিয়া যিবিলাক বিবাহিত মানুহ আমাৰ মানে চাই ভিডিঅ'জ বা ব্লগছ তেওঁলোকে আমাক ক'ব পাৰিব যে মানে কাজিয়া লগা ষ্ট্ৰিকটো এইফালে মাহঁতে ক'ৰবাত বেলেগতে এই যিফালে পাৰ চাৰ হৈ একদম বননিত খোজকাঢ়িব লাগিছে কিন্তু সেই কথাটো কামিং বেক টু দ্য পইণ্ট কিমান বাৰ কাজিয়া লাগিব লাগে কি লাগিব লাগে সেইটো যদি আমাৰ কমেণ্ট ছেকশ্যন অকণমান কয় আমি গম পাম আৰু মানে আমি ঠিকে গৈছোঁ নাই 1 বছৰত হয়নে মোৰতো মাথা এটা খাই দিছে অকণমান এইটো মোৰ ভুল এতিয়া ক'লা পৰাটো ন হয়নে ইমান বেয়া চুজ কৰিলে পৃথিৱীত ইমান বেয়া গোটেই ইণ্ডিয়াত এতিয়া ঠাণ্ডা আৰু এইফালে চাওকচোন এনেকৈ তাইৰ কাৰণে মই ছুইজাৰলেণ্ডটো বুক কৰি দিলোঁ হয় নেক্সট এইটো জেগাত আহিছোঁ আমি বহুত ডাঙৰ ইউজ কিবা পেলেচ আছে এইটো এণ্ট্ৰেঞ্চ এইফালে পাৰ্কিং জেগাটোৰ নাম কি জানো আৰ্জুনছ পেনেন্স বুলি লিখা আছিলে ৰাস্তাটো মই ভালকৈ চাই ক'ম বাৰু আৰ্জুনছ পেনেন্স বুলিয়ে জানো তাত দেখা আছে বিৰাট ধুনীয়া মানুহ বহুত ওপৰে চোপৰে বগাই আছে হা সেইটো ৰকটো এই তাতে ৰকটো এটা আমি দেখাম সেইখিনি যায় কেনেকুৱা বস্তুটো কিন্তু হিউজ এৰিয়া বাহিৰৰ পৰা গমেই পোৱা নাছিলোঁ ন ইমান ডাঙৰ এৰিয়া আছে বুলি কিবা বেলেগ ধৰণৰ চাওঁ ৰ'ব ভিতৰত পুৰা এনেকুৱা কাৰ্ভিংছ কৰা আছে ধুনীয়া এইটো ফাৰ্ষ্ট দেখা হ'লোঁ তাৰপিছত আৰু বাকী এইফালে আমি এতিয়া অলপ মাক এৰি আহিব লগা হৈছে মাক ধুনীয়াকৈ বহাই থৈ দিছোঁ বাই 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 বা আইচক্ৰীম দেখাইছে এইফালে তাৰমানে মায়ে যাব নোৱাৰে ইমান দূৰ বহুত দূৰ যাব লাগিব চ' দেটছ দ্য ৰিজন সোমালোঁ ইয়াতে সোমাই এয়া টিকেটছ ল'লোঁ স্কেন কৰিও কৰিব পাৰি যোনটো মানে তাই আগতে দেখাইছে চ' এইবাৰ তাৰ মোৰ লাগিল চ' কেছেদি অকল পে'মেণ্ট কৰিব পাৰি আকৌ ইয়াতেও এইটো ছেইম আছে কিন্তু ইয়াতে মেইন বস্তুটো মেইন হাইলাইট সেইটো পৰি নাহে সেইটো জেগাতে থাকে মানে চাইণ্টিফিক ৰিজন এটা থাকিব কিবা যদি কোনোবাই জানে প্লিজ মেনশ্যন ইন দ্য কমেণ্টছ বিৰাট বঢ়িয়া বস্তুটো বহুত বছৰ এনেকৈ আছে গোটেই এৰিয়াটো এনেকুৱা এতিয়া কৈছোঁ চেণ্ডেলটো খুলি ল'বলৈ কথা শুনে জানো এতিয়া এনেকৈ গৈ আছে বোলে মানুহ চুচৰি তত পোৱা নাই ইয়াতে তাই এনেকৈ কৈছে জান পৰিলে কিন্তু মোক ঠেকা চেকাই পৰিবি নাই কথা নুশুনে মোৰ কথা নুশুনো কিয় আজি মানে তাই মানে কি ক'ম আৰু মানে বেছি কেলিবাৰ দেখাইছে আৰু মানুহজনীয়ে উপায়তো নাই এয়া চাওক গাইছ গোটেই জেগাখিনি এনেকুৱা
তাই চাগে ঠেলিব বস্তুটো নেকি ঠেলিবি নেকি এনেকৈ ৰখি আছে চোৱা দেখো দেখাইছোঁ মানুহবিলাকে কেনেকুৱা মানুহবোৰ লেতেৰা কৰিছে আৰু এইটো বস্তু প্লিজ যোনে যোনে এনেকৈ আহে লেতেৰা নকৰিব বিৰাট ধুনীয়া জেগা এইবোৰ বিৰাট ধুনীয়া জেগা এইটো ধৰ আমি তাত খেলিব চেষ্টা কৰোঁ অকণমান ভিডিঅ'টো অনেই হৈ আছে তাক খেলিব দে মই নকৰোঁ এইবিলাক দেই খেলা প্লিজ ঠেলা প্লিজ খেলা খেলা পৰিলে পৰক আৰু বস্তু এটা ডিছকাভাৰ কৰিলোঁ আচৰিত কথা এই চোৱা এই মাৰ্কছ চোৱা ভিডিঅ'টো হৈ আছে ন আচৰিত কথা নহয় নহয় বাৰু মই জনাই দি আছোঁ এইটো পঞ্চপাণ্ডৱে একচুৱেলি বনাবলৈ চবতকৈ ডাঙৰ হেৰি ট্ৰাই কৰিছিলে ইয়াত আৰু এইটো পাখা অঁ পাখা খেলটো পাখা খেলৰ গোটেই সেইটো আছে আৰু সেইটো আছে এইটো চব তোমাৰ বেলেগ বেলেগ জেগাত আছে সেইটো হৈছে চবতকৈ ডাঙৰ কৃষ্ণ মন্দিৰ বনোৱাৰ কথা আছিলে ৰক কাৰ্ভিংছ কৰি কিন্তু বাট হাফ হৈ থাকে চাওক এইবিলাক কিমান বেলেগ বেলেগ ধৰণৰ পাখা খেল গোটেই পাখা খেল আমি যে ট্ৰেকিং কৰি কৰি গাইছ সেইফালৰ পৰা আমি ইয়াতে আহি পালোঁ চাই মই সেইটো গোটেই ভিউ আৰু আমাৰ তামিলনাডুখনৰ ইয়াতে এইবিলাক ইনফৰ্মেশ্যনছখিনি আছে পূৰা খালি গৰম বহুত বেছি আমি খালী ভৰি গুচি আহিলোঁ এইটো খালী ভৰি খোজকাঢ়ি আছে চাব পাৰে ইয়াৰ পূৰা ইয়ালৈ আহিলে ইউজুৱেলি আপোনালোকে জোতা পিন্ধি আহিব কেনেকৈ আহিব জোতা পিন্ধি আহিব চেণ্ডেল বা সেনেকুৱা ষ্ট্ৰেপন চেণ্ডেলযোৰ ভাল বাট ডোণ্ট ৱেৰ স্লিপাৰ্ছ অৰ হিলছ নেভাৰ সি চাওক জেগা চাওক এতিয়া এনেকুৱা এৰিয়া আৰু আজি আমাৰ অকণমান ট্ৰেকিং কৰাৰ নিচিনা হ'ল চুইমিং পুল বিচাৰি আমি আহি পালোঁ কিন্তু চুইমিং পুল নহয় মানে আগৰ দিনৰ চাগে ইয়াতে মানুহে গা চা ধুইছিলে কিন্তু আমাৰ মানুহবোৰৰ আমি মানে পিপল উই ডোণ্ট ডিজাৰ্ভ ইট একদম ডিজাৰ্ভ নকৰোঁ এইবিলাক ইমান লেতেৰা কৰি দিছে চাওক নেচাৰেলি থকা বস্তুবোৰ পিপল ডোণ্ট ডিজাৰ্ভ নেচাৰ মানুহে একদম মানে ডিজাৰ্ভ নকৰে আমাৰ নিচিনা মানুহে ইমান ধুনীয়া লোকেশ্যনত এইবোৰ আছে ইমান ধুনীয়া এটা ঠাণ্ডা হ'লে বস্তুখিনি কিমান ধুনীয়া হ'লে কিবা বহুত কিবা কৰিব পৰা গ'লে হয় বাট কিবা আছে মানে চাওকচোন কিমান লেতেৰা মাছ আছে চাগে কিবা আছে বাবলছ আহি আছে মাছ আছে চাগে সেই আৰু কিন্তু সেই আৰু বেয়া লাগিছে বস্তুটো দেখি বহুত লেতেৰা কৰিছে মানুহখিনিয়ে সেই আৰু আনাদাৰ বিউটিফুল লোকেশ্যন আমি সেই মানুহজনীয়ে মোক দৌৰাই দৌৰাই ট্ৰেকিং কৰোঁ বুলি ঘূৰাই ঘূৰাই দৌৰাইছে ট্ৰেকিং কৰিছোঁ ভাবা শাৰী ট্ৰেকিং কৰিছে বুলি সি জিন্স পিন্ধি জোতা পিন্ধিও কি পাৰে অঁ এইটো চোৱা বস্তুটো ভাল লাগিছে মানুহৰ ঘৰ নেকি নানো আৰু ঘৰ বাট এইটো বিৰাট ধুনীয়া আনাদাৰ ষ্ট্ৰাকচাৰ ৰক কাট পূৰা বিৰাট ধুনীয়া আপোনাৰ একো হোৱা নাই আপুনি মান নিচিনা আহিছেচোন কওক কওক নহয় মানে একচুৱেলি কি আছে এই য'ত য'ত পেবেলছ আছে ভৰিত বিন্ধিছে বিৰাট আমাৰে ভুল এতিয়া আমি এতিয়া এইফালে আমি ডাইৰেক্ট জাপ চাপ চাই মাৰিম ল না চাই ল না এইফালে মা এইখিনি তলত নাই নাই অঁ এইটো এটা কেভ টেম্পল এইটো তলত মা এইটো চাইডৰ কেভ টেম্পলত আছে ইহঁতে বুঢ়া হৈ গৈছে একদম আহক 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 বলক 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 পাথৰৰ মাজত আৰু এটা পালোঁ বিচাৰি টেম্পল ৰক কাট বৰাহা টেম্পল বুলি কয় চব তেনেকুৱা আৰু স্কাল্পচাৰ্ছ ইয়াতে বিৰাট ধুনীয়া আৰু নাযাবা নাযাবা এজ বতৰটো বহুত বেছি গৰম আছিলে আমি আৰু বেলেগ জেগালৈ নগ'লোঁ কাৰণ আকৌ চেন্নাই ঘূৰি আহিবৰ কাৰণে আমাৰ বহুত টাইম লাগিলে হয় সেইকাৰণে আমি ECRতে গল্ডেন ছান বিচ ৰিজৰ্ট বুলি এখন ৰিজৰ্টত সোমালোঁ ৰিজৰ্টখন ধুনীয়া বহুত বাহিৰৰ পৰা দেখিবলৈ সেইকাৰণেই আমি একচুৱেলি সোমালোঁ আৰু খানাও খাবলৈ মন গৈছিল চবৰে বহুত ভোক লাগি আছিলে সেইকাৰণে আৰু ডাইৰেক্টলি এইখনেই পাইছোঁ এইখনতে সোমাইছোঁ আৰু জেগা ধুনীয়া চুইমিং পুল আছে আৰু সেইফালে সাগৰ চাগৰ আছে বহুত ধুনীয়া ধুনীয়া থকা জেগা আৰু এনেকুৱা আছে আৰু সৰু সৰু ৰিজৰ্ট তেনেকুৱা ফুলখিনি কি ধুনীয়া লাগিছে ফুলখিনি ধুনীয়া এতিয়া আৰু জেগা দেখাব আছে আমি আমি চাওঁ খানা প্ৰাইচ কেনেকুৱা কি বস্তু এইবিলাক চব কম অলৰেডি জমেট' শ্লট বুক কৰিলোঁ জমেট' শ্লট বুক কৰিছোঁ চাওঁ এতিয়া তাৰপিছতে আমি আৰু মহাবালী মই এতিয়া ইমান চাবলৈ নাই আমাৰ এনেও দেৰি হৈ যাব চ' আমি যাম ইয়াৰ পৰা বিচলৈ য'ত আমি বিচত আকৌ জঁপিয়াম বিচলৈ এতিয়া তুমি আগত চোৱাই নাই তুমি সেইফালে আগত চালে গম পাবা আৰু কি আছে কি নাই বাইদেউ কি কৰিছে আপুনি আপুনি কিবা মুখ চুখ বদলি গ'ল আপোনাৰ আউটফিট চাউটফিট চেঞ্জ হৈ গ'ল আপোনাৰ গৰম উঠিছে কি কৈছে আপুনি এইবিলাক কি কৈছে কি লগাইছিলে আপুনি মাত্ৰ কি লগাইছিলে আপুনি মাত্ৰ যিয়ে হওক কেনে তো মুখ দেখিছেনে নাই আপোনাৰ বাপৰে কি হয় পেপাৰত এইবিলাক কি পেপাৰ চব নেকি পেপাৰ চব ফালিছে মুখত হেতেৰিকা এইবিলাক কি কথা কৈ ইয়াতে আমি ইমান ধুনীয়া পুলটো আছিলে আৰু ইফালে বিচ আছে বিচ এক্সেছ নাই বোলে মানে আছে যাব পাৰি বাট মানে কৈছে সেই বুলি পাৰ পাৰ্চন বোলে 500 টকা দিব লাগে আমি ফ্ৰী বিচ যাম ফিজ আমি ফ্ৰী বিচ যাম আমি 5টা মানত
2500 টকা ভাই আমি ইয়াতে ফ্ৰীতে বিচত ঘূৰোঁ ইহঁতৰ মিছা একচুৱেলি হোটেল হয় যিহেতু ইহঁতৰ নিজৰ প্ৰপাৰ্টি সেইটো কাৰণে প্ৰাইভেট আৰু ক্লিন বিচ সেইটো কাৰণে আৰু তেনেকৈ চিষ্টেমটো চিলি চিকেন চিকেন ফ্ৰাইড ৰাইচ মিক্স ফ্ৰাইড চিকেন ফ্ৰাইড ৰাইচ আৰু এইফালে আছে ভেজ ফ্ৰাইড ৰাইচ আৰু এইফালে আছে পনীৰ মঞ্চুৰিয়ান আমাৰ মেইন কোৰ্চ আহি গ'ল আমাৰ ষ্টাৰ্টাৰ আহি নাপালে মাৰ চাহ কেনেকুৱা লাগিল খাই চাহটো খুব ধুনীয়া বিৰাট টেষ্টি সেইকাৰণে আৰু এক কাপ অৰ্ডাৰ কৰিছোঁ মায়ে এতিয়া লাঞ্চত 2 কাপ চাহ খাব আমি এতিয়া খানা চানা খাওঁ তাৰপিছত বাকী বস্তুবিলাক পিছত দেখাই আছোঁ বিচ এক্সেছ একচুৱেলি নাছিলে মানে বুলি কৈছিল কাৰণ কিয় বাহিৰা মানুহৰ কাৰণে বিচ এক্সেছ নাছিলে ইফ ইউ আৰ ডাইনিং দেৰ অফ ইফ ইউ আৰ ষ্টেয়িং দেৰ ইউ কেন এক্সেছ দ্য বিচ চ' আমিও তেনেকৈ বিচখন এক্সেছ কৰিব পাৰিলোঁ আৰু যে কি ধুনীয়া আছিলে জেগাটো ইমান ধুনীয়া বিউটি মানে আৰু তাতে ঝুলনাখন পাইতো মোৰ বহুত বেছিয়ে ভাল লাগি গ'ল চাওক মানুহজনী ক'ত আহি পেলাই চাওক আউটফিট চেঞ্জ কৰি এতিয়া কেনে লাগিছে এতিয়া ভাল লাগিছে এতিয়া ভাল কিয় লাগিছে কাৰণ কিয় ৰিজনটো হ'ল জুলুকো পাইছে ইয়াতে এইবিলাক সৰু সুৰা হলছ ইয়াতে পাৰ্টিজ হয় এইবিলাকত বাকী এই থাকা ষ্টে এৰিয়াখিনি আৰু গোটেই বিৰাট ধুনীয়া লাগিছে দেই জেগাখিনি খানা চানা খালোঁ আমি তাৰপিছত এইখন ঝুলনাত ঝুলিলোঁ মই বহুত এইখন বহুত এইখনত মই বহুত ঝুলিলোঁ তাৰপিছতে আমাৰ মাহঁতে এইফালে আমি লাষ্ট ফটো ছেশ্যন এটা কৰোঁ আৰু তাৰপিছত আমি ইয়াৰ পৰা যাওঁ বিচলৈ বহুত ভাল লাগিলে বিচখন আৰু সাগৰখনতো ক'বই নালাগে কি ধুনীয়া লাগিছে আৰু এইফালে এখেতে কেমেৰামেন ফটো উঠাই আছোঁ কেমেৰা থৈছে আমি ৰেডি কৰি দিছোঁ আৰু যাওঁ তাৰপিছত আমি বিচত গৈ দেখাম আৰু আমি এতিয়া আহিলোঁ ব্লু ফ্লেগ বিচ আৰু আকাশখন চোৱা কি ধুনীয়া লাগিছে কিয় মই কি কৰিলোঁ এইখন ব্লু ফ্লেগ বিচ আৰু এটা পে' কৰিব আমি এতিয়া আহিছোঁ ব্লু ফ্লেগ বিচ হ'লে তুমি পে' কৰাচোন এতিয়া কৰা তাৰপিছতে আমি যাম আমি পে' কৰি আছোঁ পে' কৰি পেলাই ভালকৈ বস্তুখিনি দেখাই আছোঁ কি কৰিব টিকেট কৰিলোঁ আমি বিচখন বহুত ডাঙৰ আৰু বহুত টিকেট পাৰ পাৰ্চন 30 টকা 5 বছৰৰ আগৰ চব 30 টকা হয় আৰু সেইটো বহুত অপশ্যন আছে কাৰ পাৰ্কিং 50 টকা চ' আমি 200 টকা দিলোঁ আৰু ইফালে ফটোগ্ৰাফী কৰিলে বেছি পইচা দিব লাগিব ফটোগ্ৰাফী নহয় একচুৱেলি ফটো শ্বুট কৰিলে 2000 টকামান লয় কেক কাটিঙো কৰিব পাৰে তাৰ কাৰণে 100 টকা লয় তাৰপিছত ফিছ পা আছে বেলেগ জেগা আৰু বহুত বেলেগ বেলেগ জেগা আছে মই দেখাম কিমান বেলেগ বেলেগ ধৰণৰ জেগা আছে বিৰাট ধুনীয়া জেগা মই চেন্নাইত থাকি ময়ে অহা নাই এতিয়ালৈকে ইয়াতে মানে কোভলাম গৈছোঁ বাট এইখন বিচলৈ অহা নাই বাট এইবাৰ যাম চব গোটেই এৰিয়া এইবাৰ গোটেই চ'লাৰ পেনেলছ আছে চ'লাৰ পেনেল দি গোটেই লাইটিং এইবিলাক গোটেই চ'লাৰ পেনেল আছে ইয়াতে সেইটো দি লাইটিং কৰা হয় ইয়াতে জেগাই জেগাই এনেকুৱা ডাষ্টবিন চাষ্টবিনো থোৱা আছে এইবিলাক মাস্ক আচোন বেচেৰি আহি আছে আৰু লাহে লাহে ভৰি বিষাই গৈছে মাৰ একদম আজি এইকেইদিন আমাৰ লগত ঘূৰি ঘূৰি চ' বিচখন এইখন আৰু পূৰা ধুনীয়া বহা জেগা আছে বহুত পূৰা বেলেগ বেলেগ কেনেকৈ বহা জেগা আছে পূৰা ধুনীয়া এৰিয়া এই পূৰা ৱাকিং জ'ন যিবোৰ আৰু আছে কুইক বাইটছ আছে এইফালে পূৰা তেনেকুৱা হয় মেধি চেল বুটলি তত পোৱা নাই ইয়াতে এইটো গোটেই জেগাটো আৰু ইয়াৰ গোটেই বিচখন মেডাম মেডাম দেন এজ ইউজুৱেল মই পানীত জাপ মাৰিলোঁ মোৰ লগত মই মাম্বাকো ল'লোঁ তাৰপিছত আমি এইবিলাক এনেই দৌৰি আছিলোঁ পাগলা নিচিনা কিয় নাজানো আই ডোণ্ট ন' আজি ভিডিঅ'টো চাই দেখিছোঁ কিয় দৌৰি আছিলোঁ আই হেভ ন' আইডিয়া বাট যিয়ে হওক তাৰপিছত আমি ফাইনেলি ডে'টো এণ্ড কৰি আহিলোঁ ঘৰলৈ বিকজ তাৰ পৰা মানে আমাৰ ঘৰলৈ আহিবলৈ আৰু অলমষ্ট 1 hour মান লাগে আৰু মাৰ অলমষ্ট বহুত বেছি ভাগৰ লাগিছিলে ফাইনেলি ঘৰ আহি পালোঁ আমি একদম ঘূৰি ফুৰি ভাগৰৰ অৱস্থা বেয়া মাহঁতে এতিয়া অলপ পেকিং কৰি আছে মানে মাহঁত নহয় মানে মাম্বা যাব কাইলৈ তাই অলপমান পেকিং কৰি আছে সেই মাতটো চেচ তাইৰ পূৰা মই ধুনীয়া মাতটো শুনাই দিয়া আমাক মই মানে বিচত মানে বেছি পানী খাইছিলোঁ যোৱাকালি মই ৰখাই আছিলোঁ কথাটো শুনা নাই বাৰু বিচত মানে বেছি পানীটো মাত্ৰ কম ভাগিল কালি ঠিক হৈ যাব আৰু মানে বহুত ভাগৰ লাগিছে আজি বহুত খোজকাঢ়িলোঁ শাৰীত ট্ৰেকিং দেখিলে আপোনালোকে শাৰীত ট্ৰেকিং বিচত জাপ মাৰা সেইবিলাকত এতিয়া ভাগৰ লাগিছে যিয়ে হওক আজিৰ কাৰণে ইমানখিনিয়ে আজি আপোনালোকে ভাল পাইছে চাই গোটেই 1 বছৰ হৈ গ'ল এতিয়া নেক্সট ষ্টাৰ্ট আৰু নেক্সট ইয়েৰৰ কাৰণে পুৰা আৰু তো আজি এনিভাৰ্চাৰী ব্লগ ইজ অ'ভাৰ এনিভাৰ্চাৰী ডে ইজ অ'ভাৰ কাইলৈ পৰা বেক টু ৱৰ্ক কাম আকৌ
বাট মাহত থাকিব দুদিনমান বাবাই চি ইন দ্য নেক্সট ব্লগ